ঢেকিয়াজুলিৰ বাসিন্দা সৰু অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীৰাম গুপ্তাৰ আজি তেজপুৰ মেডিকেল কলেজ হস্পিটেলত মৃত্যু হয়। উল্লেখ্য যে ঢেকিয়াজুলিৰ বাসিন্দা ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ প্ৰাক্তন কোষাধ্যক্ষ, ঢেকিয়াজুলি ছট পূজা সমিতিৰ দুটাকৈ কাৰ্যকালৰ কোষাধ্যক্ষ, ছট পূজা সমিতিৰ প্ৰাক্তন সভাপতি, সৰু অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত বেংক বিষয়া তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীৰাম গুপ্তাৰ আজি পুৱতি নিশা ৩ বজাত তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত ৭৪ বছৰ বয়সত মৃত্যু হয়। তেখেতৰ মৃত্যুত সমগ্ৰ ঢেকিয়াজুলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। ইফালে তেখেতৰ মৃত্যুৰ খবৰ পাই সৰু অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি সন্তোষ চাহানী আৰু বিষয়ববীয়াসকলৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে তেখেতৰ ঢেকিয়াজুলি বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰয়াত শ্ৰীৰাম গুপ্তাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে। এগৰাকী বিশিষ্ট সমাজকৰ্মীয়ে আজি পৰলোক গমন হ'ল। কি ক'ব আজিৰ দুখৰ দিনটো? হয়, আজি চাওক, বহুত দুখৰ কথা। আজি আমি এজন সমাজকৰ্মী হেৰাইছোঁ, যিহেতু তেওঁ এই ঢেকিয়াজুলি সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাজৰ লগত জড়িত আছিল তেওঁ, আৰু সমাজৰ কামত তেওঁ সদায় আগুৱাই গৈছিল। আৰু তেখেতৰ আজি আমাৰ শোণিতপুৰ জিলা সমিতিৰ সদৌ অসম ভোজপুৰী পৰিষদৰ তেওঁ এডভাইজাৰ আছিল, আৰু ছট পূজা শ্ৰী শ্ৰী ষষ্ঠী পূজা কমিটি, যিটো 10 নম্বৰ ৱাৰ্ড কমিটি আছে, সেই কমিটিৰো তেওঁ দুবাৰ সভাপতি থাকিল। আৰু তেওঁ সভাপতি কালত ময়ো তেওঁৰ লগত কাম কৰিছোঁ। খুব ভাল তেওঁৰ কথা বৰ্তা, সমাজক কেনেকৈ মিলাই চলিব লাগে, কেনেকৈ লৈ যাব লাগে, তেওঁ খুব ভাল বৰ্তা দিছিলে। সমাজৰ বিভিন্ন সৰু সৰু ল'ৰাকেইটাকো তেওঁ শিকাইছিল যে এই ধৰণৰ কামকেইটা আমি সমাজত কৰি যাব লাগে। তেওঁৰ যিটো জ্ঞান আমি সদায় স্মৰণীয় ৰাখিম। তেওঁৰ জ্ঞানৰ কাৰণে আমি আজি আগুৱাই গৈছোঁ, আৰু তেওঁৰ সদায় আমাৰ লগত তেওঁৰ বিশ্বাস এটা তেওঁ দিছিলে যে আমি সদায় তোমালোকৰ লগত আছোঁ আৰু থাকি যাম। তেওঁৰ আজি আমাৰ মাজৰ পৰা হেৰাইছে, আমি খুব দুখ প্ৰকট কৰিছোঁ, আৰু শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা তেওঁক আত্মাৰ সদ্গতিৰ কাৰণে প্ৰভুৰ ওচৰত মানে মন ভাঙি গৈছে, ক'ব পৰা নাই। মানে খুব দুখ লগা কথা, তেওঁ ভাল এজন মানুহ আমাৰ মাজৰ পৰা আজি হেৰাল। যি এগৰাকী বিশিষ্ট সমাজকৰ্মীৰ পৰলোক গমন হ'ল, কি ক'ব আজিৰ এই দুখৰ দিনটো? আজি আমাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে বহুত দুখৰ দিন। ক'বলৈ মাত ওলোৱা নাই, তথাপিতো ক'ব লাগিব। শ্ৰীৰাম গুপ্তা এজন ভাল, আমাৰ সমাজৰ কাৰণে ভাল এজন ব্যক্তি আছিল। তেওঁৰ কাৰণে সমাজত বহুত আমি আগবাঢ়িব পাৰিছোঁ। তেখেত ছট কমিটিৰ লগত, বিহু কমিটিৰ লগত, নানা ধৰণৰ সামাজিক সন্থাৰ লগত তেওঁ জড়িত আছিল, আৰু সমাজৰ কাৰণে তেওঁ দেহে কাহে লাগি কাম কৰিছিল। ছট পূজা যিটো আমাৰ আছে ছট ঘাটত, এইটো ডাকবাংলা ওচৰত, তেখেত বহুত বছৰ আমাৰ কেচিয়াৰ হিচাপে কাম কৰিছিল। তাৰপিছত এক বছৰ প্ৰেচিডেণ্ট হৈছিলে, সভাপতি হিচাপে কাম কৰিছিলে। তেখেতৰ দিনা আমি বহুত উন্নতি কৰিব পাৰিছিলোঁ। আজি কেইবছৰ ধৰি তেখেত অসুখ হৈ বিচনাত পৰি আছিলে। আজি তেওঁৰ স্বৰ্গগামী হ'ল। আমি তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে কামনা কৰিছোঁ। সমাজৰ ফালৰ পৰা আমি ছট কমিটিৰ ফালৰ পৰা তেখেতক আমি শ্ৰদ্ধাঞ্জলি দি আজি বিদায় দিছোঁ। ইমানে কৈ মোৰ আজি আৰু ক'বলগীয়া নাই। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে
কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।